প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ আপোনালোকে শুনি আছে মোৰ দ্বাৰা অনুদিত মহামতি বিদুৰৰ নীতি শ্লোকৰ আবৃত্তি আজি পুনৰ শুনাবলৈ লৈছো পিছৰ অংশ শুনক বুদ্ধা ভয়ং প্ৰণুদতি তপসা বিন্দতে মহৎ গুৰু শুশ্ৰূষয়া জ্ঞানং শান্তিং যোগে নবিন্দতি বুদ্ধিৰে ভয় দূৰ কৰিব পাৰি তপস্যাৰ দ্বাৰা ব্ৰহ্মক লাভ কৰিব পাৰি গুৰু সেৱাৰ দ্বাৰা জ্ঞান প্ৰাপ্ত হয় আৰু যোগৰ দ্বাৰা শান্তি লাভ হয় বৃত্তং যত্নেন সংৰক্ষেত বিত্তম এতিশ ইয়াতিচ অক্ষিণু বিত্ততঃ ক্ষীণো বৃত্ততস্তু হতো হতঃ চৰিত্ৰ যত্ন সহকাৰে ৰক্ষা কৰিব লাগে ধন অহা যোৱা কৰি থাকে ধন নষ্ট হলেও চৰিত্ৰ সুৰক্ষিত হৈ থাকে কিন্তু চৰিত্ৰ নষ্ট হলে সকলো নষ্ট হৈ যায় ভক্ষোত্তমং প্ৰতিচ্ছন্নম মৎস্য বৰিসমায়সম লোভাভিপাতিগ্ৰস্তে নানুবন্ধম অৱেক্ষতে সুন্দৰ টোপেৰে আবৃত লোহাৰ বৰশী লোভতে গিলি মাছে লৰ মাৰে তাৰ পৰা হ'বলগীয়া পৰিণতিৰ কথা ভাবি নাচায় যদ তপ্তম প্ৰণমতি নতৎসন্তাপয়ন্তেপি যস্য স্বয়ং নতং দাৰু নতৎসন্নময়ন্তেপি যি ধাতু গৰম নকৰাকৈ ভাজ দিব পাৰি তাক জুইত তাপ দিয়াৰ প্ৰয়োজন নাই যি গছ আগৰ পৰা হাউলি আছে তাক আৰু কোনেও নহলায় য়োনুদ্ধতং কুৰুতে যা তুবেশং নপৌৰুষে নাপি বিকথ্যতে অন্যান নমৰ্ষিতেহ কৌতুকান্যাহ কিঞ্চিত প্ৰিয়ং সদাতং কুৰুতে জনোহি যি লোক উদ্ধত প্ৰকৃতিৰ তেওঁ কেতিয়াও বীৰ হৈও অন্যৰ আগত নিজৰ পৰাক্ৰমৰ প্ৰশংসা নকৰে ক্ৰোধত ব্যাকুল হলেও মুখৰ পৰা কটু বচন নোলায় তেনে লোকক মানুহে সদায় প্ৰিয় কৰি লয় যথা শক্তি চিকীৰ্ষন্তি যথা শক্তি চকুৰ্বতে ন কিঞ্চিদৱমন্যন্তে নৰহা পণ্ডিত বুদ্ধয়ঃ বিবেক সম্পন্ন আৰু বুদ্ধিমান ব্যক্তিয়ে যথাশক্তি কাৰ্য কৰাৰ চেষ্টা কৰে আৰু কোনো বস্তুকে তুচ্ছ জ্ঞান কৰি অৱজ্ঞা নকৰে তেনে ব্যক্তি প্ৰকৃত পণ্ডিত যস্মাৎ ত্ৰস্যন্তি ভূতানি মৃগ বেধন মৃগাইব সাগৰান্তামপি মহিং লব্ধ স্বপৰিহীয়তে হৰিণে যেনেদৰে চিকাৰীৰ পৰা ভয়কৈ জীয়াই থাকে তেনেদৰে যি ৰজাৰ পৰা প্ৰজাসমূহে ভীত সন্তুষ্ট হৈ থাকে সেই ৰজা সমগ্ৰ পৃথিৱীৰ অধীশ্বৰ হলেও প্ৰজাই তেওঁক পৰিত্যাগ কৰে যস্য কৃত্যং নজানন্তি মন্ত্ৰং বা মন্ত্ৰিতং পৰে কৃতমেবাস্য জানন্তি স্ববৈ পণ্ডিত উচ্যতে যিজন ব্যক্তিৰ কাৰ্য ব্যৱহাৰ গোপনীয়তা মন্ত্ৰণা আৰু বিচাৰৰ কাৰ্য সম্পন্ন হৈ যোৱাৰ পিছতহে অন্য লোকে জানিব পাৰে সেই লোককে পণ্ডিত বোলা হয় প্ৰিয় শ্ৰোতা বন্ধুসকল আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছো এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱ আত্মীয় লোককো জ্ঞানৰ অংশীদাৰ কৰক ধন্যবাদ